ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম নগাঁও জিলাৰ ছ'চিয়েল সায়েন্সৰ যিটো প্ৰিবোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰটো ইয়াতে যি 45টা এমচিকিউ আছে সেই এমচিকিউ এটা চাম। তাৰপিছত আমি যিকেইটা লং কুৱেশ্যন আছে আমি সেই লং কুৱেশ্যন কেইটাও চাম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ চেনেল বনোৱা হৈছে। তোমালোকে হোৱাটছআপ চেনেলত জইন হোৱা। হোৱাটছআপ চেনেলৰ পৰা তোমালোকৰ ভিডিঅ'বোৰ আৰু বিচাৰি ফুৰিব নালাগে, তোমালোকে ডাইৰেক্ট লিংকটো পাই যাবা। তোমালোকে তাতে ভিডিঅ'বোৰ চাব পাৰিবা। আৰু তোমালোকৰ যদি PDF ফাইল লাগে মই মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ দি দিম, তোমালোকে তাতে কণ্টেক্ট কৰিবা। তাৰ লগতে যদি তোমালোকৰ কিবা যদি কনফিউজন থাকে তেতিয়াহ'লে তোমালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰিবা, ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এছামিজ, তাৰপিছত তোমাৰ ছায়েন্স আৰু মেথছ এই গোটেইকেইটাৰ প্ৰিবোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ সলিউশ্যন কৰি আছোঁ। ছায়েন্স আৰু মেথছৰ মোটামুটি হৈয়ে গ'ল আৰু তোমাৰ এছামিজ কৰি আছোঁ। তোমালোকে ভিডিঅ'বোৰ চাই ল'বা, তোমালোকৰ কাৰণে বহুতে ইম্পৰ্টেণ্ট হয়। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। ইয়াতে চোৱা, নগাঁও জিলাৰ যিবোৰ কুৱেশ্যন আহিছে ইয়াতে তোমাৰ মেক্সিমাম নিউ পেটাৰ্ণৰ কুৱেশ্যন হয়, বহুতেই ইম্পৰ্টেণ্ট হয় তোমালোকৰ আহিবলগীয়া HSC এক্সামৰ কাৰণে। তো তোমালোকে ইগন'ৰ নকৰিবা, ভালদৰে ভিডিঅ'টো শেষলৈকে চাই যোৱা। 1 নম্বৰত চোৱা, এতিয়া এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন দিছে। এছাৰশ্যনত কি কৈছে চোৱা, ভাৰতীয় উদ্যোগসমূহৰ বিকাশ বহুলাংশে স্বদেশী আন্দোলনৰ বাবে জগৰীয়া হ'ব পাৰে, সেইটো কৈছে। তো এইটো তোমাৰ কি হয়, কাৰেক্ট ষ্টেটমেণ্ট হয়। ৰিজন দিছে চোৱা, স্বদেশী আন্দোলনৰ বিদেশী সামগ্ৰী বৰ্জনৰ জৰিয়তে দেশীয় অনুষ্ঠানসমূহ আৰু উদ্যোগসমূহক উৎসাহিত কৰিছিল। তোমাৰ এইটো কাৰেক্ট হয় আৰু সেইকাৰণে তোমাৰ এইটো তোমাৰ কাৰেক্ট এক্সপ্লেনেশ্যনো হয়। তো তোমাৰ এইটো কোনটো অপশ্যন কাৰেক্ট হ'ব? C নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো C অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 2 নম্বৰ কুৱেশ্যনটো চোৱা। 2 নম্বৰ কুৱেশ্যনটো তোমাৰ কি কৈছে, which British administrator helped in the formation of Muslim League in 1906? 1906 চনত মুছলিম লীগ গঠন কৰাত সহায় কৰা ব্ৰিটিছ ভাইচৰয়জন কোন আছিল? এইটো লৰ্ড মিণ্টো হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াতে এটা কথা কওঁ চোৱা, একচুৱেলি মই তোমালোকক ছায়েন্স আৰু মেথছে পঢ়াম, কিন্তু তোমাৰ এই ছ'চিয়েল আৰু এছামিজ মই পঢ়ি ভাল পাওঁ কাৰণে তোমালোকক ভাবিছোঁ যে তোমালোকৰ লগতো শ্বেয়াৰ কৰোঁ যিখিনি কথা মই জানো। এতিয়া চোৱা, মই যিকেইটা তোমাৰ ছ'চিয়েলৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰি দিছোঁ, তোমাৰ সেই কুৱেশ্যন পেপাৰখিনি যদি তোমালোকে ভালদৰে সলিউশ্যন কৰা, তোমালোকৰ ইয়াতে তোমাৰ মোটামুটি 80ৰ পৰা 90% কুৱেশ্যন কমন আছে সকলো জিলাতে। 80ৰ পৰা 90% কুৱেশ্যন MCQয়ে হওক বা লং কুৱেশ্যনে হওক। তো তোমালোকে যিবোৰ প্ৰিবোৰ্ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰবোৰ তুমি কি কৰিবা, তোমাৰ এইবোৰ MCQটো চাবা, তাৰ লগতে যিবোৰ তোমাৰ লং কুৱেশ্যন আছে সেই লং কুৱেশ্যনবোৰত তোমালোকে সলিউশ্যন কৰিবা। ঠিক আছে? তো এনেকৈ তুমি যদি সলিউশ্যন কৰা তোমাৰ ভালেখিনি বস্তু কমন আহি যাব। 3 নম্বৰ প্ৰশ্নটো চোৱা। 3 নম্বৰ প্ৰশ্নত তোমাৰ কি কৈছে, ইয়াতে এছাৰশ্যন আৰু ৰিজন দিছে। 3 নম্বৰ কুৱেশ্যনত ইয়াতে এছাৰশ্যন আৰু ৰিজনিং দিয়া আছে। তোমাৰ এছাৰশ্যনত কি কৈছে চোৱা, ইয়াতে উক্তি 8 দিছে তোমাৰ, অৰ্থাৎ এইটো এছাৰশ্যন হয়। আইন অমান্য আন্দোলন অসহযোগ আন্দোলনৰ পৰা পৃথক আছিল, এইটো কাৰেক্ট হয়। যুক্তি দিছে চোৱা, আইন অমান্য আন্দোলনে কেৱল ইংৰাজৰ সৈতে সহযোগিতা অস্বীকাৰ কৰাই নহয়, ব্ৰিটিছ চৰকাৰৰ উপনিৱেশিক আইন ভংগ কৰিছিল। তো তোমাৰ এইটো কাৰেক্ট হয় আৰু সেইকাৰণে তোমাৰ এই দুটাৰ মাজত কি আছিল, মানে অলপমান ডিফাৰ দেখা গৈছিল। তো সেই তাৰমানে ইয়াৰে তোমাৰ কি হ'ব, এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হ'ব, তাৰ লগতে এছাৰশ্যনটো ৰিজনৰ শুদ্ধ ব্যাখ্যাও হ'ব। তো ইয়াতে তোমাৰ D অপশ্যনটো কি আহিব, কাৰেক্ট অপশ্যন আহিব। D নম্বৰটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 4 নম্বৰ কুৱেশ্যনটো চোৱা। 4 নম্বৰ কুৱেশ্যনত কি কৈছে, তলত দিয়া পৰিঘটনাবোৰ ক্ৰম অনুসৰি বিবেচনা কৰা। মানে এইটো তুমি কি কৰিব লাগে, চিকুৱেঞ্চিয়েলি সজাব লাগে, চিকুৱেঞ্চ কৰি সজাব লাগে। প্ৰথমতে আছিল তোমাৰ এইটো খেৰা সত্যাগ্ৰহ, এইটো আছিল তোমাৰ 1 নম্বৰত। তাৰপিছত আছিল তোমাৰ খিলাফৰ টাইম, এইটো আহিব তোমাৰ 2 নম্বৰত। আৰু তাৰপিছত আছিল তোমাৰ এইটো চাইমন কমিশ্যন, এইটো আহিব 3 নম্বৰৰ লগত, 3 নম্বৰ পজিশ্যনত আহিব। আৰু একেবাৰে শেষত আহিব তোমাৰ এইটো ভাৰতেক আন্দোলন। গতিকে তোমাৰ এইটো 1, 3, 2, 4 হ'ব। 1, 3, 2, 4 এইটো C অপশ্যনত আছে, গতিকে C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 5 নম্বৰ কুৱেশ্যনটো চোৱা। 5 নম্বৰ কুৱেশ্যনত কি কৈছে, তলৰ কোনটো ঘটনাৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল? চ' এই কুৱেশ্যনটো ইয়াৰ আগতে যিকেইটা কুৱেশ্যনত তোমাৰ আলোচনা কৰিছোঁ এইটো কমন কুৱেশ্যন হয়, হয়নে? তাৰ আগতো তোমাৰ কি আছিল, তাৰ ইয়াতে ইয়াৰে তোমাৰ 4-5টা কুৱেশ্যন যিটো তোমাৰ আলোচনা কৰিলোঁ
এই 4-5টা কুৱেশ্যনে তোমাৰ আগৰ যিবোৰ জিলা আছে সেই জিলাবোৰত তোমাৰ ডাইৰেক্টলি কমন কুৱেশ্যন হয়। তো যিটো তোমাৰ ঠাকুৰে যে নাইট উপাধিটো তোমাৰ যে এৰি দিছিল সেইটো তোমাৰ কিহৰ কাৰণে এৰি দিছিল, এইটো জালিয়ানৱালাবাগৰ যিটো হত্যাকাণ্ড সেইটোৰ কাৰণে এৰি দিছিল। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 6 নম্বৰ কুৱেশ্যনটো চোৱা। 6 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে, অসমত 1857 চনৰ বিদ্ৰোহ বিফল হোৱাৰ মূল কাৰণ কি আছিল? এইটোৰ মূল কাৰণ আছিল তোমাৰ অসমত বিদ্ৰোহৰ সংখ্যা কম আছিল, এইটো ই নম্বৰটো কাৰেক্ট হয়। অসমৰ বিদ্ৰোহীসকলে নিজৰ কাৰ্যকলাপৰ গোপনীয়তা বজাই ৰখাত ব্যৰ্থ হৈছিল, এইটো কাৰেক্ট হয়। ব্ৰিটিছ চৰকাৰৰ অধীনত সেৱা আগবঢ়োৱা অসমীয়া মানুহে বিদ্ৰোহক বৰ্জন কৰা নাছিল, এইটো কাৰেক্ট হয়। তাৰমানে আমাৰ ওপৰৰ গোটেইকেইটা কাৰেক্ট হয়, এইটো ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 7 নম্বৰ কুৱেশ্যনটো চোৱা। 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে, কোন চনত ব্ৰিটিছ চৰকাৰে অসমৰ দাসত্ব প্ৰথা বন্ধ কৰিছিল? অৰ্থাৎ তোমাৰ এইটো যিটো স্লেভাৰী ছিষ্টেম আছিল সেইটো তোমাৰ বন্ধ কৰিছিল কেতিয়া? এইটো 43ত কৰিছিল, 1843। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 8 নম্বৰ কুৱেশ্যনটো চোৱা। তলৰ কোনটো সত্যাগ্ৰহৰ অপৰিহাৰ্য উপাদান হয়? তো নন ভাইলেন্স এইটো আছিল, ট্ৰাষ্ট আছিল আৰু তোমাৰ পেনেন্স অৰ্থাৎ তপস্যা, এই তিনিওটা আছিল। অৰ্থাৎ তোমাৰ ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 9 নম্বৰ কুৱেশ্যনটো চোৱা। 9 নম্বৰটো তোমাৰ মিলাবলৈ দিছে। 9 নম্বৰ কুৱেশ্যনটো এইটো তোমাৰ ইয়াতে তোমাৰ কথক, তাৰপিছত ভাৰত নাট্যম, তাৰপিছত কথকলি আৰু দিছে কুচিপুড়ি। এইকেইটা তোমাৰ এই গোটেইকেইটা হৈছে তোমাৰ লোকেল ডান্স, হয়নে? লোকেল ডান্স বা ফক ডান্স বুলিও কয়, আৰু এইকেইটা হৈছে তোমাৰ ষ্টেট। তো কোনটোৰ লগত কোনটো মিলিব তোমাৰ সেইটো মিলাব লাগে, হয়নে? তো ইয়াতে চোৱা তোমাৰ যিটো কথক, সেই কথকটো তোমাৰ ক'ৰ আছিল? কথকটো আছিল তোমাৰ এইটো উত্তৰ ভাৰতত। তো তোমাৰ এ নম্বৰটো 4ৰ লগত আহিব। এতিয়া তোমাৰ এ 4 ক'ত ক'ত আছে? এইটোত নাই, গতিকে এইটো কাটি দিয়া। আৰু তোমাৰ ডি নম্বৰত চোৱা, ডি নম্বৰতো নাই, গতিকে এইটো কাটি দিয়া। ঠিক আছে। এতিয়া তোমাৰ হয় কোনটো হ'ব? হয় তোমাৰ এইটো বি হ'ব, নহ'লে কি হ'ব? চি হ'ব। এতিয়া লাষ্টৰটো চাম আমি। লাষ্টৰটো তোমাৰ কি আছে? কুচিপুড়ি, হয়নে? লাষ্টৰটো আছে কি? কুচিপুড়ি আছে। তো তোমাৰ কুচিপুড়িটো কি হ'ব? কুচিপুড়িটো এইটো তোমাৰ তামিলনাডুৰ হয়, হয়নে? কুচিপুড়িটো তামিলনাডু। গতিকে তোমাৰ ডি নম্বৰটো ক'ৰ লগত আহিব? ডি নম্বৰটো আহিব তোমাৰ 3ৰ লগত। তো ডি 3 ক'ত ক'ত আছে চোৱা। ডি 3 আছে ইয়াতে, এইটো বি নম্বৰ অপশ্যনত আছে। গতিকে বি নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। কুচিপুড়ি, আচ্ছা এইটো কুচিপুড়িটো অন্ধ্ৰপ্ৰদেশত আছিল না? কুচিপুড়িটো অন্ধ্ৰপ্ৰদেশত, কুচিপুড়ি বাকী এটা চাওঁ ৰ'বাচোন। এইটো তোমাৰ কথকলিটো আছিল তোমাৰ কেৰেলাৰ। কথকলিটো কেৰেলা হ'লে তোমাৰ এইটো চি নম্বৰটো 1ত আহিব। তো আচ্ছা চি নম্বৰটো 1ত ইয়াতে আছে। তো এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো চি নম্বৰটো 1 ইয়াতে আছে, তো এইটো চি অপশ্যনটো কাৰেক্ট হ'ব। চৰি বাৰু ইয়াৰ কাৰণে, এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত তোমাৰ 10 নম্বৰ কুৱেশ্যনটো চোৱা। 10 নম্বৰ কুৱেশ্যনত কি কৈছে, অসমত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ অৰ্থনৈতিক শোষণ নীতিৰ বিৰুদ্ধে অসমৰ কৃষকসকলে কৰা প্ৰথম বিদ্ৰোহ হৈছে? তো এইটো আছিল তোমাৰ ফুলগুৰি ধাৱা। এইটো তোমাৰ এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 11 নম্বৰ কুৱেশ্যনটো চোৱা। 11 নম্বৰ কুৱেশ্যনত কি কৈছে, উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃগোষ্ঠীসকলৰ অন্তৰ্ভুক্ত জনজাতি কোন আছিল? সেইটো আছিল তোমাৰ খাচীসকল। বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 12 নম্বৰ কুৱেশ্যন চোৱা। এইটো তোমাৰ এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। 12 নম্বৰ কুৱেশ্যনটো ইয়াতে তোমাৰ কি কৈছে চোৱা। এইটো এছাৰশ্যনত দিছে তোমাৰ মহাত্মা গান্ধীয়ে 1942 চনত ভাৰত ত্যাগ আন্দোলন কি কৰিছিল? আৰম্ভ কৰিছিল। এইটো তোমাৰ কাৰেক্ট হয়। ইয়াৰ পিছত ৰিজন দিছে চোৱা, ভাৰত ত্যাগ আন্দোলন এটা ঘন আন্দোলন আছিল। ঘন আন্দোলন মানে তোমাৰ এইটো মানুহৰ দ্বাৰা পৰিচালিত এটা আন্দোলন আছিল। তো এইটো এটা কাৰেক্ট হয়। গতিকে তোমাৰ এছাৰশ্যন আৰু ৰিজন দুয়োটা কাৰেক্ট হয়, কিন্তু এইটোৰ লগত এইটো তোমাৰ ছেটিছফাইড নহয়। গতিকে আমাৰ কোনটো অপশ্যন কাৰেক্ট হ'ব? এইটো ডি অপশ্যনটো কাৰেক্ট হ'ব। ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা। এইটো 30 নম্বৰ কুৱেশ্যনটো। 30 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো তলত দিয়া বিকল্পসমূহ মিলোৱা। এইটো মিলাবলৈ দিছে। এইটো চোৱা তোমাৰ কৌটিল্য। কৌটিল্যটো অৰ্থশাস্ত্ৰ লিখিছে। তো তোমাৰ এ নম্বৰটো আহিব 2ৰ লগত। এতিয়া এইটো আছে A4, এইটো আছে A4, এইটো আছে তোমাৰ A4। চোৱা ইয়াতে এটাও নাই,
এইটো তোমাৰ এটাৰ লগত মিলালে তোমাৰ বাকীকেইটা মিলি যায়। তো ডি অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তোমালোকে বাকীকেইটা মিলাই ল'বা। এইকেইটা তোমাৰ মই সদায় তোমাক কৈ থাকোঁ যে যিবোৰ তোমাৰ মেথছ এটা ফলোইং আছে প্ৰথমটো চাবা আৰু একেবাৰে লাষ্টৰটো চাবা, ঠিক আছে? তো এই দুটা অপশ্যন চালে তোমাৰ মেক্সিমাম বুলি কৈছোঁ তোমাৰ 96%তকৈ বেছি তোমাৰ মেথছ এটা ফলোইং মিলি যায় প্ৰথমটো লাষ্টৰটো চালে। তো তুমি এনেকৈ কৰিবা, এইটো সুবিধাজনক হ'ব। ইয়াৰ পিছত তোমাৰ চোৱা বি নম্বৰত আছে তোমাৰ মাধৱ কন্দলী তোমাৰ মানে বি নম্বৰটো মাধৱ কন্দলী আছিল। মাধৱ কন্দলী তোমাৰ জৱাহৰলাল নেহেৰু কৌটিল্যটো অৰ্থশাস্ত্ৰ লিখিছিল, হয়নে? তো তোমাৰ এইটো কাৰেক্ট হ'ব। তাৰপিছত আছে তোমাৰ বি নম্বৰত আছে মাধৱ কন্দলী তোমাৰ ক'ত আছে? এইটো তোমাৰ এইটো সপ্তকাণ্ড ৰামায়ণ এইটোৰ লগত মিলিব। তো এইটো আহিব তোমাৰ 4 নম্বৰৰ লগত। আৰু তোমাৰ ইফালে জৱাহৰলাল নেহেৰু আছে, ডিস্কভাৰী অফ ইণ্ডিয়া তোমাৰ কোনে লিখিছিল? এইটো জৱাহৰলাল নেহেৰু। আৰু সুকুমাৰ বৰখাইত ডি নম্বৰ সুকুমাৰ বৰখাইতটো তোমাৰ হস্তিৰ বিদ্যানৱ লিখিছিল। এইটো হস্তিৰ বিদ্যানৱটো এইটো তোমাৰ আছে 3 নম্বৰৰ লগত। এইটো চব গোটেইকেইটা মিলিছে ইয়াতে C1 D3 B4 আৰু এইটো, গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত 14 নম্বৰ কুৱেশ্যনটো চোৱাতে কি কৈছে? চিৰাও নৃত্য তলৰ কোনখন প্ৰদেশৰ হয়? চিৰাও নৃত্যৰ কথা কৈছে, এইটো মিজোৰামৰ হয়। এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 15 নম্বৰ কুৱেশ্যন চোৱা, তলৰ কোনটো অসহযোগ আন্দোলনৰ ইতিবাচক দিশ নহয়? ইতিবাচক দিশ ইয়াতে নহয় বুলি কৈছে, তো সেইটো হ'ব তোমাৰ বিধানসভাৰ বৰ্জন। এইটো চি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত চোৱা 16 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ আনুষ্ঠানিকভাৱে নিৰ্বাচন কৰা প্ৰথম সভাপতিজন কোন আছিল? এইটো হ'ব তোমাৰ বিষ্ণুৰাম মেধি। তো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াতে 17 নম্বৰ কুৱেশ্যনটো তোমাৰ তলত দিয়া পৰিঘটনাসমূহ ক্ৰম অনুসৰি বিবেচনা কৰা। ইয়াতে ক্ৰম অনুসৰি তোমাক কি কৰিবলৈ দিছে? সজাবলৈ দিছে, হয়নে? তো ইয়াতে তোমাৰ চোৱা এইটো তোমাৰ 18 to 48, 1903, এইটো 900 আৰু এইটো 1906। তো তোমাৰ এই সাপেক্ষে চাবলৈ গ'লে তোমাৰ ইয়াতে এটা অপশ্যনৰ লগতে এইটো তোমাৰ মিল নাই, হয়নে? তো তোমালোকে এইকেইটা অলপ চাই ল'বাচোন। তোমাৰ এইটো চোৱা মুছলিম লীগ, আহোম সভা, আছাম এছ'চিয়েশ্যন, যোৰহাট সাৰ্বজনিক সভা, এইবোৰৰ যিবোৰ তোমাৰ এষ্টাব্লিছমেণ্ট যিখিনি তোমাৰ ইয়াৰ আছে, সেই ইয়াৰ আগৰ বহুত ভিডিঅ'ত মই আলোচনা কৰিছোঁ, তোমালোকে তাতে চাই ল'বা। আগতে বহুত ভিডিঅ'ত আলোচনা কৰা হৈছে এইখিনি। 18 নম্বৰ কুৱেশ্যনটো চোৱা। 18 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে? দাণ্ডি যাত্ৰাত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন আছিল? এইটো আছিল লীলাধৰ বৰুৱা। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 19 নম্বৰ, তলৰ কোনটো স্থানীয় সম্পদ নহয়? স্থানীয় সম্পদ মানে তোমাৰ লোকেলাইজড ৰিচোৰ্চ নহয়। এইটো তোমাৰ মিনাৰেলছ যিখিনি আছে সেইখিনি তোমাৰ নেশ্যনেল হয়, এইটো তোমাৰ লোকেলাইজড নহয়। তো এইটো চি নম্বৰ অপশ্যন। মিনাৰেলৰ কথা কৈছে না, এইটো কোল, ক্ৰপ, মিনাৰেল আৰু তোমাৰ ৱাটাৰ। আচ্ছা, এইটো তোমাৰ মিনাৰেল ৰিচোৰ্চ যিখিনি আছে, মিনাৰেলছখিনি তোমাৰ ষ্টেট ৱাইজতো হ'ব পাৰে না। ষ্টেট ৱাইজ হ'লে তোমাৰ লোকেলাইজড হৈ যাব। মিনাৰেলছ হ'লে যেনেকুৱা আমাৰ অসমত তোমাৰ ডিগবৈ যিখিনি তেলৰ খাজনা আছে সেইখিনি। আচ্ছা, তো ইয়াতে তোমাৰ ৱাটাৰ যিটো আছে সেইটো হ'ব, হয়নে? ৱাটাৰ যেনেকুৱা নদীৰ পানী সকলোৱে ইউজ কৰিব পাৰে। তো সেইটো তোমাৰ ডি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এইটো লোকেলাইজ নহয়, ডি নম্বৰটো কাৰেক্ট হ'ব। ইয়াৰ পিছত তোমাৰ 20 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? এইটো ডি নম্বৰ অপশ্যনটো কাৰেক্ট হয়। চেম টু চেম কুৱেশ্যন বহুত জিলাত আহিছে। 21 নম্বৰ কুৱেশ্যন চোৱা, মৰুভূমিৰ অধীনত থকা পৃথিৱীৰ ভূমিৰ শতকৰা হাৰ কিমান হ'ব? এইটো হ'ব প্ৰায় 20%। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 22 নম্বৰ কুৱেশ্যনটো চোৱা। 22 নম্বৰ কুৱেশ্যনটোত কি কৈছে? বায়ুত আৰ্গন গেছৰ শতকৰা পৰিমাণ কিমান? বায়ুত আৰ্গন গেছৰ শতকৰা পৰিমাণ হৈছে 0.93%। এইটো কাৰেক্ট অপশ্যন হয়। 23 নম্বৰ কুৱেশ্যনটো চোৱা। 1977 চনত ৰাষ্ট্ৰসংঘৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হোৱা মৰুভূমিৰ সমস্যাৰ সৈতে জড়িত বৈঠকখন অনুষ্ঠিত হৈছিল।
এইটো তোমাৰ এইটো নৈৰোবীত সংগঠিত হৈছিল। তো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তলত দিয়া কেইটা শুদ্ধ উত্তৰৰ সৈতে মিলোৱা। এতিয়া আমাৰ মিলাবলৈ দিছে। ইয়াতে তোমাৰ দিছে মহাদেশৰ মৰুকৰণৰ দ্বাৰা প্ৰভাৱিত অঞ্চলসমূহৰ পৰিমাণ, আৰু ইফালে দিছে তোমাৰ একেটা। তো তোমাৰ 24 নম্বৰটোৰ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। ইফালে তোমাৰ ইফালে তোমাৰ দিয়া আছে চোৱা নৰ্থ আমেৰিকাত তোমাৰ কি আছে 18টা আছে হয়নে এফেক্টেড এৰিয়া। তাৰপিছত তোমাৰ আছে সাউথ আফ্ৰিকা তোমাৰ কি আছিল এইটো 22টা, এইটো চিৰ লগত আহিব। তাৰপিছত আছে তোমাৰ 3 নম্বৰত আছে এছিয়াত তোমাৰ আহিব এইটো 20টা, আৰু তোমাৰ আফ্ৰিকা এইটো আহিব 27টা। গতিকে তোমাৰ এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। এইটো এ নম্বৰ মানে এইটো 1 নম্বৰটো কাৰেক্ট, 1 মানে এইটো তোমাৰ এ নম্বৰ হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা তোমাৰ 25 নম্বৰ কুৱেশ্যনটোত কি কৈছে, ফিলিপাইনছৰ মাউণ্ট পিণ্টু আগ্নেয়গিৰি তোমাৰ বিস্ফোৰণ কেতিয়া হৈছিল। এইটো হৈছে তোমাৰ 1991ত। এইটো কিন্তু বেলেগ জিলাতো বহুত ধৰণৰ কুৱেশ্যন আহিছে, এনেকুৱা কুৱেশ্যন নাই মানে এইটোৰ লগত ৰিলেটেড কুৱেশ্যন আহিছে। তো তোমালোকে সেইবোৰ চাই ল'বা, বহুত ইম্পৰ্টেণ্ট হয়। 26 নম্বৰ কুৱেশ্যনটো চোৱা, জৈৱমণ্ডল চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিসমূহৰ সংখ্যা হৈছে। 26 নম্বৰ কুৱেশ্যন, এইটো তোমাৰ EBSৰ কুৱেশ্যন হয়। এইটো তোমাৰ 1.75 মিলিয়ন, ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 27 নম্বৰ কুৱেশ্যনটো চোৱা, তলৰ কোনখন মহাদেশৰ বিশ্বৰ আটাইতকৈ সৰু, পৃথিৱীৰ আটাইতকৈ সৰু কথা কৈছে। তো এইটো হ'ব তোমাৰ এইটো ওচেনিয়া, ডি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। তলৰ কোনখন সাগৰে ইউৰোপ আৰু আফ্ৰিকা মহাদেশক কি কৰিছে, পৃথক কৰিছে। এইটো হ'ব তোমাৰ মেডিটেৰিয়ান চি, ভূমধ্য সাগৰ। 28ৰ এই নম্বৰটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 29 নম্বৰ কুৱেশ্যনটো চোৱা, মেৰিয়ানা খাতৰ গভীৰতা কিমান। মেৰিয়ানা খাত যিটো আছিল সেইটোৰ গভীৰতা কিমান আছিল, এইটো 11,022 মিটাৰ। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 30 নম্বৰ কুৱেশ্যনটো চোৱা, 30 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ হ্ৰদটো কি হয়। দক্ষিণ আমেৰিকাৰ আটাইতকৈ ডাঙৰ হ্ৰদটোৰ নাম আছিল টিটিকাকা লেক। এইটো তোমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 31 নম্বৰ কুৱেশ্যনটো চোৱা, জনসংখ্যাৰ আকাৰৰ ভিত্তিত অসমৰ সৰ্ববৃহৎ জনজাতীয় গোটটো হ'ল এইটো বড়ো। এইটো এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 32 নম্বৰ কুৱেশ্যনটো চোৱা, 32 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, কিমান কিলোমিটাৰৰ মাজেৰে অসমৰ পশ্চিম ৰাজ্যৰ লগতে ভাৰতীয় ভূখণ্ডৰ সৈতে সংযুক্ত হৈ আছে। এইটোৰ কাৰেক্ট অপশ্যন হ'ব এ নম্বৰ 50 কিলোমিটাৰ। 33 নম্বৰ কুৱেশ্যনটো চোৱা, ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশই ৰাজ্যৰ জলপথ হিচাপে কাম কৰি আছে। এইটোৰ শুদ্ধ উত্তৰ হ'ব বি নম্বৰ 32%। 34 নম্বৰ কুৱেশ্যনটো চোৱা, 34 নম্বৰ কুৱেশ্যনত তোমাৰ কি কৈছে, ভাৰত চৰকাৰে উত্তৰ পূব ঔদ্যোগিক বিনিয়োগ কেতিয়া ঘোষণা কৰিছিল, 2007ত। এইটো বি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 35 নম্বৰ কুৱেশ্যনটো চোৱা, অসমৰ সৰ্ববৃহৎ কৃষিভিত্তিক উদ্যোগটো হৈছে তোমাৰ চাহ উদ্যোগ। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 36 নম্বৰ কুৱেশ্যন চোৱা, 36 নম্বৰত তোমাৰ কি কৈছে, ইয়াতে এছাৰচনত কৈছে সচিবালয় হ'ল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। আৰু ৰিজন দিছে চোৱা, তোমাৰ সচিব প্ৰধান নিয়োগৰ ক্ষেত্ৰত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰৰ ভূমিকা গুৰুত্বপূৰ্ণ। তো এইটো কাৰেক্ট হয়। আৰু এইটো তোমাৰ কাৰেক্টকে তোমাৰ ডেছক্ৰাইবো কৰে, সেইকাৰণে আমাৰ বি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই কুৱেশ্যনটো তোমাৰ ৰিপিট কুৱেশ্যন হয়। ইয়াৰ আগতে তোমাৰ এই কুৱেশ্যনটো তোমাৰ ৰিপিট কুৱেশ্যন হয়, তাৰ আগৰ কুৱেশ্যনটো ৰিপিট কুৱেশ্যন হয়। তো তোমালোকে অসমৰ প্ৰতিটো জিলাৰ তোমাৰ ছ'চিয়েল ছায়েন্সৰ যিখিনি তোমাৰ প্ৰিয়ড এক্সামিনেশ্যনৰ কুৱেশ্যন পেপাৰ আছে, তোমালোকে ভালদৰে ক্লিয়াৰ কৰা। এইটো লং কুৱেশ্যনো ক্লিয়াৰ কৰিবা। মোৰ দৃঢ় বিশ্বাস আছে তোমালোকে 95%তকৈ বেছি মাৰ্ক তোমালোকে মেট্ৰিক পৰীক্ষাত পাবা। ইয়াৰ পিছত চোৱা 37 নম্বৰ কুৱেশ্যনটো চোৱা, 37 নম্বৰ কুৱেশ্যনত কি কৈছে, ৰাষ্ট্ৰসংঘ 76 নং অনুচ্ছেদৰ মতে তলৰ কোনটো অংগ গঠন কৰা হৈছিল। সেইটো হৈছে তোমাৰ এইটো ট্ৰাষ্টিশ্বিপ কাউন্সিল অৰ্থাৎ ন্যায়ৰক্ষী পৰিষদ। চি অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 38 নম্বৰ কুৱেশ্যনটো চোৱা, ৰাষ্ট্ৰসংঘৰ কোনটো অংগ ৰাষ্ট্ৰসংঘৰ চন্দত সকলো বিষয়ৰ ওপৰত আলোচনা কৰিব পাৰে।
এইটো হ'ব তোমাৰ জেনেৰেল এসেম্বলি সাধাৰণ সভা এইটো তোমাৰ এই নম্বৰ অপশনটো কাৰেক্ট অপশন হয় 39 নম্বৰ কোৱেশ্চনটো চোৱা 39 নম্বৰ কোৱেশ্চনত কি কৈছে তলৰ কোনটো শব্দই এখন ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা বুজাইছে সৰ্বোচ্চ ক্ষমতা বুলি ক'লে আমি সাৰ্বভৌমত্ব বুজো সভাৰেনিটি এটো তোমাৰ ডি অপশনটো কাৰেক্ট অপশন হয় 40 নম্বৰ কোৱেশ্চনটো নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে যেটো তোমাৰ ভেটো ক্ষমতা আছে হেতু কোনে প্ৰয়োগ কৰিব পাৰে হেতু তোমাৰ স্থায়ী মেম্বাৰস অৰ পার্মানেন্ট যি সকল মেম্বাৰস আছে হেইকলেহে ভেটো ক্ষমতাটো দেখাব পাৰে 41st নম্বৰ কোৱেশ্চনটো চোৱা 41ত তোমাৰ কি কৈছে বেংক শব্দটো ইটালিক তলত দিয়া কোনটো শব্দৰ পৰা আহৰণ কৰা হৈছে এটো হৈছে বেংকো BANCO সি অপশনটো কারেক্ট অপশন হয় 42 নম্বৰ কোৱেশ্চনটো চোৱা তলৰ কোনটো কেন্দ্ৰীয় বেংকৰ কাৰ্য এতে চোৱা অপশন কেটা কি দিয়া আছে কেন্দ্ৰীয় বেংকৰ কাৰ্য কি হয় অৰ্থনৈতিক মুদ্ৰাৰ যোগান নিয়ন্ত্ৰণ কৰা এটো কারেক্ট হয় সরকারক বেংক হিসাবে কাম কৰা এটো কারেক্ট হয় আৰু পেপার মানি প্রস্তুত কৰা এটো কারেক্ট হয় তোমাৰ ডি অপশনটো কারেক্ট হ'ব গোটে কেইটা 43 নম্বৰ কোৱেশ্চনটো চোৱা 43 নম্বৰটো এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন হয় এতে কি কৈছে চোৱা এছাৰশন কৈছে ভাৰতীয় পৰিকল্পনা গণতান্ত্ৰিক পৰিকল্পনা হয় এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় আৰু ভাৰতীয় পৰিকল্পনা ক্ষমতাৰ বিকেন্দ্ৰীকৰণ সুনিশ্চিতকৰণ কৰে অৰ্থাৎ ডিসেন্ট্রালাইজেশন অফ পাওয়ার ইন ইন্ডিয়ান প্ল্যান এনশিওর্ড আচ্ছা এটো তোমাৰ কি হ'ব কারেক্ট হ'ব গতিকে আমাৰ ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ডি নম্বৰ অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত তোমাৰ 44 নম্বৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ এই কোৱেশ্চনটো তোমাৰ ৰিপিটেশন হয় এই কোৱেশ্চনটো ৰিপিট কোৱেশ্চন হয় নীতি আয়োগৰ সম্পূৰ্ণ নাম কি নীতি আয়োগৰ সম্পূৰ্ণ ৰূপ যেটো আছে হেতু যে তোমাৰ ন্যাশনাল ইনস্টিটিউশন ফৰ ট্ৰান্সফর্মিং ইন্ডিয়া এটো তোমাৰ বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বি নম্বৰটো কারেক্ট অপশন 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে হেকৰ প্ৰশ্ন এর পিছত আমাৰ লং কোৱেশ্চন কেটাও সাম কেনেকুৱা ধৰণৰ লং কোৱেশ্চন আহিছে ৰিজাল্ট অফ লিবাৰেলাইজেশন এন্ড প্ৰাইভেটাইজেশন ইজ উদাৰীকৰণ আৰু ব্যক্তিগতকৰণৰ পৰিণতিটো কি হয় এটো গ্লোবালাইজেশন বুলি কয় এই নম্বৰ অপশনটো কারেক্ট অপশন হয় এর পিছত চোৱা তোমালোকৰ এইবোৰ যে যিবোৰ লং কোৱেশ্চন আছে মই তোমালোকক বাৰে কৈ আছো লং কোৱেশ্চন কেটা তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা লং কোৱেশ্চনো তোমাৰ 80 পৰা 90% কোৱেশ্চন কমন আছে তোমালোকে এইবোৰ ভালদৰে প্ৰেক্টিস কৰা আৰু তোমালোকৰ যদি সোশ্যাল সায়েন্সৰ যদি 100% পিডিএফ ফাইল লাগে 100% পিডিএফ ফাইল তোমালোকে পাই যাবা মানে চেপ্টাৰ ওয়াইজ পিডিএফ ফাইল মোৰ ওচৰত আছে আৰু গোটেই কেটা পিডিএফ ফাইল তোমাৰ হ্যান্ড ৰিটেন হয় তাৰে পৰা কিন্তু তোমালোকৰ এই সন বা ইকুৱা সকলো কেটা পইণ্ট আউট কৰি ধুনিয়াকৈ লিখা আছে তোমালোকে হেতু লৈ লব পাৰা মোৰ WhatsApp নম্বৰটো লৈ লোৱা 7002824673 এটো নম্বৰত তোমালোকে কন্টাক্ট কৰিলে তোমালোকে হেখিনি পাই যাবা আমাৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ